জামুগুৰিহাটৰ জিয়া ভৰলী নদীৰ পাৰত 100 বিঘা মাটিত গড় লৈ উঠা জিয়া ভৰলী বহুমুখী পাম নামৰ কৃষি পামখনত আজি এটি টঙিঘৰৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মিচিং জাতীয় মহাসভাৰ সদস্য ৰূপম নৰখে। নদূৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আগবঢ়োৱা 2 লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই টঙিঘৰৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় সদস্যগৰাকীয়ে কয় যে জিয়া ভৰলী বহুমুখী পাম নামেৰে জিয়া ভৰলী নদীৰ পাৰত স্থাপিত এই কৃষি পামখনে অঞ্চলটোৰ নিবনুৱাসকলৰ সংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। যিহেতু সমষ্টিটোৰ কৰ্ম উদ্যোগী বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যাকা বহুমুখী পামখনৰ আদৰ্শৰ ভিত্তিতে এই কৃষি পামখনৰ শুভাৰম্ভ কৰা হয়। আধাৰশিলা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন সাংবাদিক তথা MMKৰ কেন্দ্ৰীয় সদস্য পদ্মেশ্বৰ মিলিৰ লগতে জিয়া ভৰলী বহুমুখী কৃষি পামৰ সভাপতি দীপেন মিলি, সম্পাদক থানেশ্বৰ মিলি, সদস্য পৱন মিলি, প্ৰশান্ত লিংকু আৰু সমাজকৰ্মী ফণীধৰ নৰহৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তিয়ে খুব ভাল লাগিছে। আজি আমাৰ সকলোৰে কাৰণে সৌভাগ্যৰ দিন। গতিকে এই জিয়া ভৰলী বহুমুখী ফাৰ্মখন একচুৱেলি ক'ব গ'লে আমাৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকা মহোদয়ৰ নীতি আদৰ্শ তেওঁৰ কৰ্ম ওপৰত আমি অনুসৰণ কৰিয়েই ফাৰ্মখন স্থাপন কৰিছোঁ। মানে ক'ব লাগিব তেওঁৱে আমাৰ পথ প্ৰদৰ্শক, তেওঁৱে আমাৰ ইয়াৰ মানে আমাক সহায়ক। আমি সেইটো ভাবি লৈয়ে ফাৰ্মখন স্থাপন কৰিছোঁ। আজি আমাৰ যিটো টঙিঘৰ, এই ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়ে আমাক 2 লাখ টকা আমাৰ বহুমুখী ফাৰ্মক দিছে। তাৰ কাৰণে তেওঁক আমি খুব ধন্যবাদ দিছোঁ। আৰু লগতে এই ফাৰ্মখন স্থাপনৰ ক্ষেত্ৰত মোৰ ভাতৃপ্ৰতিম যুৱ নেতা পদ্মেশ্বৰ মিলিৰ ইয়াত 100% মানে তেওঁৰ প্ৰচেষ্টা আছে। আমি আশা কৰিছোঁ অনাগত দিনবিলাকত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে হতাশাত ভুগি নাথাকি পেলাই কৃষি কৰ্মৰ যোগে নিজকে এটা স্বাৱলম্বিতাৰ পথ নিৰ্ধাৰণ কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আজি আমি টঙিঘৰৰ কাৰণে বহুমুখী কৃষি পামৰ যিটো টঙিঘৰ, এই টঙিঘৰৰ কাৰণে আমাক মানে আমাৰ নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ছাৰে আমাক এই ঘৰটি সাজিবৰ কাৰণে তেখেতে এপি ফাণ্ডৰ পৰা 2 লাখ টকাৰ আমি আৰ্থিক সাহায্য দিছিলোঁ। আৰু এই অনুষ্ঠানটি এই শুভাৰম্ভ কৰিবৰ কাৰণে তেখেতে নিজে আহিম বুলি কৈছিলে। তেখেতৰ চুখ অসুবিধাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে। আৰু তেখেতে জনাইছে ফোনত যে আমি এই ঘৰখন টঙিঘৰখন কমপ্লিট হোৱাৰ পিছত মই ইয়াত এই ঘৰটি উদ্বোধন কৰিম বুলি তেখেতে আমাক আশ্বাস দিছে। আৰু তেখেতৰ সম্পূৰ্ণ দিয়া পৰামৰ্শ মানে মৰ্মে আমি এই ফাৰ্মটোত আমি কাম কাজ কৰি আছোঁ। আৰু যথেষ্টখিনি আমাৰ ফাৰ্মৰ সদস্যসকলে উৎসাহী। আৰু ইয়াত আমি এই অঞ্চলৰ যিসকল আমাৰ নিবনুৱা আছে, এই নিবনুৱাসকলক সকলোকে লগত লৈ আমি ইয়াত সংস্থাপনৰ ব্যৱস্থাৰ কথা আমি চিন্তা কৰিছোঁ। আৰু আমি লগতে আজি এই নিউজ চেনেলৰ যোগেদি ক'ব খুজিছোঁ যে আমি এই অঞ্চলত অহা ডিচেম্বৰ মাহত আমি ইয়াত ইক' ফেষ্টিভেলৰ কথা আমি চিন্তা কৰিছোঁ। গতিকে এই ইক' ফেষ্টিভেলৰ জৰিয়তে এই অঞ্চলটোত যথেষ্টখিনি আমাৰ উন্নয়নৰ মুখ মানে হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু ইয়াৰ লগতে আমাক ওতঃপ্ৰোতভাৱে সন্মানীয় আমাৰ শ্ৰীযুত পদ্ম হাজৰিকা ছাৰে এই ফাৰ্মখন তেওঁৰ দিয়া পৰামৰ্শ তেওঁ পথ প্ৰদৰ্শক হিচাপে আমি আমাৰ কমিটিত আমি বিচাৰিছোঁ তেখেতৰ যিকোনো কাম কাজত আমাৰ ফাৰ্মৰ কাম কাজত আমি তেখেতৰ পৰামৰ্শ মৰ্মে আমি কাম কাজ কৰিম বুলি আজি নিউজনত অৱগত কৰিছোঁ। ইয়াৰ লগতে তেখেতে এই অনুষ্ঠানটি বিধায়ক মহোদয়ে আহিব নোৱাৰাৰ কাৰণে তেখেতৰ কিছু অসুবিধাৰ কাৰণে আমি আজি এই আধাৰশিলা অনুষ্ঠানটি আমাৰ এই অঞ্চলৰ যুৱ নেতা আমাৰ মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য শ্ৰীযুত ৰূপম নৰখে আমাৰ এই টঙিঘৰটি আজি আধাৰশিলা অনুষ্ঠানটি স্থাপন কৰে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।